নমস্কাৰ মই বিকাশ চেত্ৰী আজি আপোনালোকক মই ইচিএলৰ বিষয়ে এভৰিথিং গুটেইখিনি কম এই ভিডিঅটো চাই আপোনালোকে গুটেইখিনি বস্তু গম পাব যে ইচিএলত আপোনালোকে কেনেকৈ গৈ খেলিব পাৰিব ইচিএলত টোটাল 8টা টিম আছে হে 8টা টিমৰ কোনবা এটা টিমত আপোনালোকেও জয়েন কৰিব পাৰিব কিমান ফলোৱাৰ্স লাগে ইচিএলত জয়েন কৰিব কাৰণে साल विकास क्षेत्री 10 लखनऊ लायंस के पास এটা উঠালে ফার্স্ট আহি আছে 20 हरियाणवी हंटर्स 20 লগালে 30 लखनऊ लायंस 30 লগাইছিল 30 लखनऊ लायंस 30 लाख 30 লগাই कैटेगरी बी के विकास क्षेत्री 30 लाख 40 लाख 40 লাখ টাকা हरियाणवी हंटर्स थैंक यू सिस्टम फाड़ देंगे सिस्टम के नीचे रहना पड़ेगा तार लगते इसिएलत गले की फैसिलिटीज পোৱা হয় তাতে কোন কোন ক্ৰিয়েটৰ থাকে তাতে কিমান পইচা দিয়া হয় তাতে থকা মিলা খোৱালো আহা যোৱা খৰচটো তেওঁলোকে দিয়ে নে নিদিয়ে ইচিএল মডেলটো কেনেকৈ চলে ইচিএল আৰু আইপিএলৰ কি মিল আছে তাৰ লগতে তাতে কি কি হয় এভৰিথিং আজি আপোনালোকক মই এই ভিডিঅ'টো কম ইচিএলৰ ওনাৰবোৰে কেনেকৈ পইচা ইনকাম কৰে ইচিএলত যাব কাৰণে কি কেটেগৰী এবিসি টু কি হয় কিমান ফলোৱাৰ্স লাগে বা ফলোৱাৰ্স নোহাকে আপোনালোকে যাব পাৰে আপোনালোকৰ যদি 1000 ফলোৱাৰ্স আছে তেতিয়া আপোনালোকে ইচিএলত গৈ কিনে ক্ৰিকেটটো ইয়াতে খেলিব পাৰে মানে আমি যিখন খেলু ইচিএল এন্টাৰটেইনাৰ্ছ ক্ৰিকেট লিগ ইচিএলৰ প্ৰতি থকা গুটেইখিনি প্ৰশ্নৰ এনসাৰ মই আজি আপোনালোকক এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক গুটেইখিনি কোৱেশ্চনৰ এনসাৰ আপোনালোকে পাই যাব আৰু মোক কিমান টকাত কিনিলে এবাৰ হাৰিয়ানা হান্টাৰ্ছ এলবি সাদবৰ টিমে মোক কিনিলে হেতুৰ পৰা মই কিমান টকা পাম এনেকুৱা ধৰণৰ আৰু বহুত কোৱেশ্চনৰ এনসাৰ মই আপোনালোকক ধুনিয়াকে এই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম সো লেটস গো টু দি ভিডিঅ हेलो हेलो 1 2 3 माइक टेस्ट আজি মোৰ কাৰণে বহুত এটা স্পেশাল ডে হয় স্পেশাল ডেটো কি হয় আপোনালোক এটা টাইটেল সামনে চাই নিশ্চয় গম পালে ফাইনালি আহি পাই গলো নেপাল ৰাইড কৰি ফালে এটা মানে কি হ'ল ঘপককে কিয় ৰাইড মানে শেষ কৰি আহিব লগা হ'ল হেতু এটা বহুত আমাৰ প্ৰবলেম হৈছিল বহুত ডাঙৰ আমাৰ এটা ইস্যু হৈছিল সেই ইস্যুটো কি হৈছে মই আপোনালোকক নেক্সট ব্লগত কম মানে এটা ঘটনা এটা হৈছিল নাজানো আমাৰ প্ৰত্যেকটো ৰাইডত প্ৰত্যেকটো হেড কিবা না কিবা ঘটনা হয় সো ইতিয়া কাহিনীটো হ'ল ইচিএলত আপোনালোকে ইনষ্টাগ্ৰামৰ মোৰ ভিডিঅ'টো চালে কমসে কম 1.5-2 মিনিট মানুহ চালে ৰিলটো আপোনালোকক বহুত বেছি ধন্যবাদ ইমান বেছি মোক উইশ কৰাৰ বাবে ইমান বেছি মোক আশীৰ্বাদ দিয়াৰ বাবে বহুত বেছি ধন্যবাদ এতিয়া আপোনালোকক মই গোটেই ডিটেইলছত কম আজিৰ ব্লগটোত যে কি হৈছে কি হোৱা নাই এভৰিথিং কম ধুনীয়াকৈ এতিয়া আমি ঘৰত আছোঁ তাৰ আগতে অকমান মোবাইলতো ক্লিপবোৰ চাইছোঁ কিন্তু এতিয়া ধুনীয়াকৈ জন আছে অলপটো চাইছোঁ আমি ক্লিপ মোবাইলত কিন্তু এতিয়া আমি ভালকৈ টিভিত চাম পিংকি মেডাম কেনেকুৱা লাগিছে তোমাৰতো ফেভৰেট কোন হয় এবাৰ তোমাৰ ফেভৰেট টিমত গৈ আছোঁ পিংকি মেডামৰ ফেভৰেট মানুহ আৰু ফেভৰেট টিম এলবি যাদৱ হয় ইয়াৰ টিমত গৈ আছোঁ এলবি যাদৱক বহুতে হা গম মানে কি হৈ গ'ল অকশ্যনটো ঘপককৈ হৈ গ'ল মই আপোনাক গোটেইখিনি ডিটেইলছত কৈ আছোঁ মানে ফাৰ্ষ্ট ছিজনটো মোৰ বহুত বেছি ভাল গৈছিলে তাৰপিছত ছেকেণ্ড ছিজন কলকাতা টিমত মোক একবাৰো খেলিব চান্সে নিদিলে এটলিষ্ট ফিল্ডিং লগাব পাৰিলে মোৰ আঙুলি ভাঙিছিলে এইটো মোৰ বাৰু ভুলো আছে মই প্ৰেক্টিছ টাইমত সিহঁতক মই দেখাব পৰা নাই এনেকুৱা ধৰণৰ খেলা কাৰণ মোৰ এইটো আঙুলি ফ্ৰেকচাৰ হৈ গৈছিলে এইটো আঙুলিটো ভাঙি ফালে ফুলি গৈছিলে এইটো বাৰু মোৰো ভুল আছে কিন্তু এটলিষ্ট মই অকণমান যদি খেলিব পাৰিলোঁ হয় মোৰ লাষ্টলৈকে আঙুলি ভাল হৈ গৈছিলে মই মাৰিব পাৰিলোঁ হয় কিন্তু এবাৰো মই ফিল্ডত নুমিব চান্সে নাপালোঁ কিন্তু একো নাই ডিমোটিভেট হ'ব নালাগে এইবাৰ তাৰপিছত মই ইমান এটা ইণ্টাৰেষ্ট একো দিয়াই নাছিলোঁ মানে যে মই ক্ৰিকেট খেলিম এইবাৰ ইচিএলত কোনোবাই মোক ল'ব মই এটা কাকো ফোনো কৰা নাই কাৰো লগত একো মানে হেৰি নাই টাষ্টতে নাই মানে খালি মোক খেলা অকশ্যন হোৱাৰ আগদিনাখন মোক বহুতে ফোন কৰিছিল বেলেগ প্লেয়াৰবিলাকে ভাই क्या है किसका टीम में जाने का मन है किसी को कॉल किया क्या मैं उसको किसी से कोई कॉल नहीं किया मैं हूँ नेपाल राइड में अपना मैं राइड कर रहा हूँ जो होगा देखा जाएगा তাৰপিছত মই বাইক চলাই আছোঁ ইমান ফোন আহি আছে মই ভাবিছোঁ কি হৈ গ'ল ইমান ফোন আহি আছে নন ষ্টপ মেছেজ আহি আছে কল আহি আছে চ' হোৱাটছআপটো খুলি চালোঁ হাৰিয়ানা হান্টাৰ্ছে কিনিলে মোক অ' ভাই তাকো এলবি যাদৱতে এনেকৈ থাপৰি মাৰি কিনিলে আৰু এলবি যাদৱতে মানে লক্ষ্ণৌ আৰু হাৰিয়ানা হান্টাৰ্ছ লক্ষ্ণৌ 10 কৈছে হাৰিয়ানা হান্টাৰে 20 লাখ কৈছে 20 লাখ মানে কইন সেইটো মই ধুনীয়াকৈ আপোনালোকক এতিয়া বুজাই আছোঁ তাৰপিছত হাৰিয়ানা হান্টাৰ্ছে প্ৰথমতে লক্ষ্ণৌ গ'লে 10 হাৰিয়ানা গ'লে 20 আকৌ লক্ষ্ণৌ কৈছে 30 আকৌ হাৰিয়ানা কৈছে 40 হাৰিয়ানা হান্টাৰে কোৱাৰ পিছত হাৰিয়ানা হান্টাৰ এলবি যাদৱে ডাইৰেক্ট এনেকৈ কৈ আছে আৰু বঢ়াব দিছে প্ৰাইচটো আমি কম আৰু বঢ়াও এনেকৈ কৈ আছিলে কলকাতা একবাৰৰ নাম মানে হেৰিয়ে নক'লে ন কলকাতা একবাৰ 10 লাখৰ একবাৰ পইচা নলগালে তাহাঁতে লক্ষ্ণৌ লায়ন্স মোৰ টিমটো মানে সদায় মোৰ প্ৰিয় সদায় মোৰ মনত থাকিব লক্ষ্ণৌ লায়ন্স সেইটোৰ পৰাই মই আৰম্ভণি হৈছে ইচিএলৰ যাত্ৰা আৰু তাহাঁতে যোৱা বছৰো মোক তাহাঁতে কিনিব ট্ৰাই কৰিছিল এইবাৰো কিনিব ট্ৰাই কৰিছিল লক্ষ্ণৌ লায়ন্স অলৱেজ ইয়াতে আছে কিন্তু এইবাৰ নতুন টিমত গৈ আছে হাৰিয়ানা হান্টাৰ্ছ খাতাৰনাক হ'ব বলক এতিয়া আপোনালোক অকণমান
অকশ্যনৰ দৃশ্য ওকে এইটো হ'ল ECL এণ্টাৰটেইনাৰ্ছ ক্ৰিকেট লীগ ইয়াতে আমাৰ হৈছিলে অকশ্যন যোৱাকালি অকশ্যন হৈছিলে তিনিটা ছিজন 3 হয় এটা অকশ্যন হৈছিলে অকশ্যন মানে কি প্লেয়াৰবোৰ যিবোৰ প্লেয়াৰ আছে মই লাষ্ট টাইম আছিলোঁ কলকাতা ছুপাৰষ্টাৰত তো তাহাঁতে মোক ৰিলিজ কৰিলে ৰিলিজ কৰাৰ পিছত আমি অকশ্যনত আহি যাওঁ অকশ্যন হোৱাৰ পিছত এটা এনেকুৱা বেটিং হয় ইয়াতে চব টিম থাকে টোটেল 8টা টিম মই আপোনাক গোটেইখিনি বহি পেলাই কৈ আছোঁ টোটেল 8টা টিম আছে 8টা টিমৰ ধুনীয়াকৈ যিখিনি কেইজনমান প্লেয়াৰটো এটা ৰিটাৰ্ণ কৰি লয় তাৰপিছত সিহঁতৰ কেটেগৰী থাকে ABC সেইটো হিচাপত নিজৰ টিমটো ফিল আপ কৰিব লাগে তো এতিয়া মই আপোনাক অকশ্যনটো দেখাই আছোঁ মোৰ অকশ্যনটো দেখুৱাৰ পিছত আপোনাক গোটেইখিনি বস্তু ভালকৈ মই বুজাই দি আছোঁ नंबर A5 फिर से कैटेगरी B के खिलाड़ी प्लेयर नंबर A5 कैन आई हैव हिम ऑन स्क्रीन प्लीज हय्या कोलकाता सुपरस्टार्स के लिए खेले थे पिछले साल विकास छेत्री लखनऊ लायंस स्टार्टिंग ऑफ एट 10 लखनऊ लायंस के पास ये करंट बिड 10 लाख की फॉर विकास छेत्री 10 लाख फॉर विकास छेत्री लखनऊ लायंस थैंक यू वी मूव टू 20 हरियाणवी हंटर्स 30 लखनऊ लायंस रजत दलाल আগতে আছিল হাৰিয়ানা হান্টাৰ্ছত মই আছিলো লখনৌ লায়ন্সত আৰু মই ৰজত দলাল বয়তে 6 মাৰিছিলো পুৰা विकास छेत्री लीजिए क्या कमाल का स्ट्रोक खेला है ये एक सुनील छेत्री हैं जो गेंद को उठा के गोल में फेंकते हैं और ये विकास छेत्री हैं इते उल्टा হৈ গল মই আহি গলো হাৰিয়ানা হান্টাৰ্ছত আৰু ৰজত দলাল গুছি গল লখনৌ লায়ন্সত इतियार फास्ट पैसा लगाइছে लखनऊ लायंस के ये करंट बिड 10 लाख की फॉर विकास छेत्री 10 लाख फॉर विकास छेत्री लखनऊ लायंस वी मूव टू 20 हरियाणवी हंटर्स हरियाणा हंटर्स 20 লল এলবি সাহেব 30 लखनऊ लायंस यार 30 দিলে लखनऊ ও ভাই মানে প্ৰথমতে লগালে লখনৌ 10 লাখ কয়েন্স তাৰ পিছত লগালগ হাৰিয়ানা হান্টাৰ্সে 20 কোৱাল লগে লগে এহতে 30 কৰি দিছে रजत दलाल মানে লখনৌ লায়ন্সৰ টিমত হাৰিয়ানা হান্টাৰ্সে 20 কোৱাল লগালে এহতে লগালগ 30 উঠাই দিছে চাব আপোনালোকে के पास ये करंट बिड 10 लाख की फॉर विकास छेत्री 10 लाख फॉर विकास छेत्री लखनऊ लायंस वी मूव टू 20 हरियाणवी हंटर्स 20 लगाले 30 लखनऊ लायंस 30 लगाले 30 लखनऊ लायंस 30 लाख 30 लगाले कैटेगरी बी के विकास छेत्री 30 लाख विद द लखनऊ लायंस 30 लाख कैटेगरी बी के विकास छेत्री 30 लाख आलोचना কৰি আছে विद द लखनऊ लायंस 40 लाख हरियाणवी हंटर्स फॉर विकास छेत्री आलोचना হৈ আছে এতিয়া 40 লাখ টাকা লগালে এফালে সব 40 लाख हरियाणवी हंटर्स के हाथों में बिड 40 लाख की और किसी के पास कोई जवाब इसका अदरवाइज आरो उठाबो दिसे प्राइस हरियाणवी हंटर्स पैसा आरो उठा प्राइस বুলি কৈছে साइन सील एंड डिलीवर विकास छेत्री थैंक यू बंधु सॉरी हाथे দিয়ে দিব লাগিব थैंक यू बंधु थैंक यू মই এজন প্ৰফেশনাল ক্ৰিকেটাৰ নহয় কিন্তু ক্ৰিকেট খেলি মই বহুত বেছি ভাল পাওঁ সৰুৰ পৰাই মানে গলিত ক্ৰিকেট খেলোঁ ক'ৰবাত অকণ ফিল্ডত ক্ৰিকেট খেলোঁ এই গলিত ক্ৰিকেট খেলি আজি ECLৰ নিচিনা এটা বহুত ডাঙৰ প্লেটফৰ্ম মানে বহুত ফলোৱাৰ্ছ থকা কণ্টেণ্ট ক্ৰিয়েটাৰো মানে তাতে গৈ এবাৰ খেলিব বিচাৰে এইটো একমাত্ৰ আপোনালোকৰ মৰম ভাল পাৱাৰ আশীৰ্বাদৰ বাবে হৈছে আপোনালোকে নাথাকিলে আজি ময়ো এনেকুৱা ডাঙৰ এখন মঞ্চত গৈ নিজকে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰিলোঁ নিজকে দেখাব নোৱাৰিলোঁ হয় যে এনেকুৱা আমাৰ অসমৰ পৰাও বহুত মানুহ আছে আমাৰ অসমৰ কণ্টেণ্ট ক্ৰিয়েটাৰৰ ইণ্ডাষ্ট্ৰিটো যে লাহে লাহে গ্ৰ' হৈ আছে আমাৰ অসমতো যে বহুত ক্ৰিয়েটাৰ আছে ভাল সেইবোৰ আমি গৈ দেখাওঁ তাতে নৰ্থ ইষ্টখনতো এতিয়া বহুত মানুহ ওলাই আহিছে সব ক্ষেত্ৰতে নৰ্থ ইষ্টত আপুনি টেলেণ্ট পাব ইউটিউবত হওক ডেন্সিঙত হওক ছিংগিঙত হওক এভৰিথিং সব ফালে আমাৰ মানে এতিয়া ৰলা জমি আছে বোলে ৰলা জমি আছে চিষ্টেম আমাৰো আছে বঢ়িয়াকৈ মই লিখি থৈ দিছোঁ গোটেইখিনি এটা এটাকৈ মই আপোনালোক এনচাৰ দিব খুজিম প্ৰথমতে দিম অল এবাউট মানে ইণ্ট্ৰ' অল এবাউট ECLটো কি হয় ECLটো চাওক এখন টুৰ্ণামেণ্ট হয় এণ্টাৰটেইনাৰ্ছ ক্ৰিকেট লীগ ECL এই ECLত আপোনাৰ কি হয় তাতে 8টা টিম আছে হাৰিয়ানা হান্টাৰ্স যিটো টিমে মোক এবাৰ কিনিলে লখনৌ লায়ন্স যিটো টিমত মই প্ৰথম খেলিছিলোঁ কলকাতা ছুপাৰষ্টাৰ যিটো টিমত মই লাষ্ট টাইম খেলিছিলোঁ বেংগলোৰ বেচাৰ্ছ
তাৰপিছত দিল্লী আছে, তাৰপিছত ৰাজস্থান আছে, চেন্নাই আছে, আৰু এটা আছে মুম্বাই, যেনেকৈ হাৰিয়ানা হাণ্টাৰ্ছত LB যাদৱ কেপ্টেইন, বেংগলোৰত ফুকৰাইনছন কেপ্টেইন, তাৰপিছত এনেকৈ চব হেৰিৰে মুম্বাইত যেনেকৈ আছে আপোনাৰ মুনাৱৰ ফাৰুকী কেপ্টেইন আছে মুম্বাই। এণ্টাৰটেইনমেণ্ট ক্ৰিকেট গেম হয়, কিন্তু অকল এণ্টাৰটেইনমেণ্ট নহয়, ইয়াতে আপুনি যাবৰ কাৰণে আপুনি ভাল এজন ক্ৰিকেট খেলিব লাগিব, কাৰণ অকশ্যন হয়, সেইখিনিতো আহিম আমি। অকশ্যনত আপুনি নিজৰ পাৰফৰ্মেঞ্চ দেখাব লাগিব, তেতিয়াহে আপোনাক ল'ব। অকল ফলোৱাৰ্ছ থাকিলে নহ'ব। মই আপোনালোকক অকণমান ইণ্ট্ৰ'ত ক'লোঁ যে 1000 ফলোৱাৰ্ছ থাকিলেও আপুনি ECL খেলিব পাৰিব, কিন্তু আপুনি ক্ৰিকেট খেলিব পাৰিব লাগিব। ECLৰ কথা এটা মই আৰু কওঁ যে ECLটো আপোনাৰ ইউটিউবত আহে, ইউটিউব চেনেল ECL বুলি আছে, তাৰ লগতে Sony Sports 3 এই ECL মেচটো আহে। বহুত ডাঙৰ কথা, মই 2টা ছিজন খেলি আহিছোঁ, মোৰ কাৰণে বহুত এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব, কাৰণ Sony Sportsৰ নিচিনা টিভিত আমাৰ খেল দেখায়। এইবাৰতো চাগে জিঅ' হটষ্টাৰৰ লগতো কথা পাতি আছে, হয়তো জিঅ' হটষ্টাৰতো আহিব পাৰে। IPLৰ নিচিনাই গোটেই নিয়ম, IPLত যেনেকৈ প্লেয়াৰবোৰক বাছত লৈ যোৱা হয়, এণ্টি কৰাপশ্যনৰ মানুহ থাকে লগত, প্ৰত্যেকটো টিমৰ লগত, মোবাইল আমি বাছত জমা দি যাব লাগে, ফিল্ডত লৈ যাব নোৱাৰোঁ, এনেকুৱা ধৰণৰ বহুত নিয়ম আছে। আৰু গোটেই IPLৰ নিচিনাই মানে গেমটো হয়, খালি IPL এটা হাই লেভেল, আমাৰতো ল' লেভেল বুলিও ক'ব নোৱাৰি, কাৰণ Sony Sportsত দিয়ে। আৰু IPLৰ লগত জড়িত থকা বহুত মানুহ আমাৰ খেলখনৰ লগতো জড়িত হৈ থাকে, কাৰণ আপোনালোকে খেলখন চাওঁতে গম পাইছে, কেমেৰা হওক, কমেণ্ট্ৰি হওক। যোৱাবাৰতো আকাশ চোপ্ৰা, তাৰপিছত সুৰেশ ৰাইনা, লগতে এই অষ্ট্ৰেলিয়াৰ বহুত ডাঙৰ এজন প্লেয়াৰ ব্ৰেড হক, আপোনালোকে জানে, তেওঁলোকেও আমাৰ এই খেলৰ লগত জড়িত হৈছে। ইংলিছ কমেণ্ট্ৰি হয়, হিন্দী কমেণ্ট্ৰি হয়। ইংলিছ কমেণ্ট্ৰিত ব্ৰেড হকৰ নিচিনা ইমান ডাঙৰ প্লেয়াৰে আমাৰ এই ECL মেটছত মানে কমেণ্ট্ৰি কৰে। আৰু হিন্দীটো আৰু বহুত মানে হিন্দীটো ইণ্ডিয়ান ক্ৰিকেটৰ লগত জড়িত থকা মানুহবোৰে মানে কমেণ্ট্ৰি কৰে। বহুত এটা বঢ়িয়া খেল হয়, আপোনালোকে টিভিত চাইছে চাগে অলৰেডি বহুতে, বহুত মানে নেক্সট লেভেল মেটচ হয়। অ'নাৰৰ ইনকামবোৰ কেনেকৈ হয় চাওক, প্ৰত্যেকটো টিমৰ এটা এটা অ'নাৰ থাকে, যেনেকৈ হাৰিয়ানা হাণ্টাৰ্ছৰ LB যাদৱ আৰু এজন কোনোবা অ'নাৰ আছে, যেনেকৈ আমাৰ লক্ষ্ণৌ লয়ন্সত অনুৰাগ দ্বিবেদী আৰু কোনোবা এটা অ'নাৰ আছে, কোনোবা পাৰ্টনাৰৰ লগত আছে, কোনোবা ছিংগলকৈ অ'নাৰ আছে। IPLত যেনেকৈ ইনকাম হয়, ইয়াতেও ছেম আমাৰ ECLটো ছেম সেনেকৈ ইনকাম হয়। IPLৰ অ'নাৰবোৰে যেনেকৈ ইনকাম কৰে, ECLটো ছেম অ'নাৰবোৰে ইনকাম কৰে। খেলখন হয়, ষ্ট্ৰীম হয়, মেইন ৰেভিনিউ আহে স্পনচাৰে IPLক যিটো টিম IPLক যোনে স্পনচাৰ কৰে, কেইজনমানক এৰি পেলাই ECLকো স্পনচাৰ কৰে, Dream11 হওক বা এনেকুৱা হানা আছে। সেই স্পনচাৰৰ পাৰ্চেণ্টেজ টিমবোৰত যায়। ইণ্ডিভিজুৱেলো কিছুমান ব্ৰেণ্ডে টিমক স্পনচাৰ কৰে, বহুত কৰোৰ টকা ইনভেষ্টমেণ্ট কৰে, সেইবোৰো ধুনীয়াকৈ টিমৰ মেনেজমেণ্টৰ তাতে যায়। তাৰপিছত সেইখিনি পইচা একো খৰচা হয়, কাৰণ আমি যে ইয়াৰ পৰা যাওঁ, আমাক 5 ষ্টাৰ হোটেলত থয়, 5 ষ্টাৰ হোটেলত ইমান দিন থকা মিলা, ইয়াৰ পৰা যাওঁ আমি, অহা যোৱা টিকেট, তাতে থকা মিলা, খোৱা লোৱা, ড্ৰেছ, এভৰিথিং চব মানে সিহঁতে চায়। আমি মানে মানি বেগটো ঘৰত থৈ গ'লে হ'ল, মানে 1 টকা পইচা লৈ যাব নালাগে। এভৰিথিং ECLৰ তৰফৰ পৰা, মানে টিম মেনেজমেণ্টৰ তৰফৰ পৰা গোটেইখিনি বস্তু আমাক প্ৰভাইড কৰে, মানে সেইটো এটা ভাল। এতিয়া মই আপোনালোকক কৈ আছোঁ, আপোনালোকে ECL কেনেকৈ খেলিব পাৰিব। ECL খেলিবৰ কাৰণে 2টা অপশ্যন আছে। এটা আছে হয়তো আপোনাৰ 1 লাখতকৈ ওপৰত ফলোৱাৰ্ছ হ'ব লাগিব। ইয়াতে মানে কি, প্ৰত্যেক টিমতে কেটেগৰী ABC 3টা কেটেগৰী প্লেয়াৰ হ'ব লাগিব। মানে এটা টিমত, এটা ধৰক এতিয়া হাৰিয়ানা হাণ্টাৰ্ছত মই আছোঁ এইবাৰ, এটা টিমত প্ৰত্যেকটো কেটেগৰীৰে কোনোবা মানে কেটেগৰী Cৰ 5টা হ'ব লাগিব। কেটেগৰী Cত আহে 1 লাখৰ পৰা 1 মিলিয়নৰ ভিতৰত, 1 লাখৰ পৰা 1 মিলিয়নৰ তললৈকে যিখিনি ফলোৱাৰ্ছ আছে তাতে আহে এটা কেটেগৰী Cত। কেটেগৰী Cৰ 5টা প্লেয়াৰ এটা টিমত থাকিব লাগিব। ছেকেণ্ড হ'ল কেটেগৰী B। কেটেগৰী Bটো হ'ল 1 মিলিয়নৰ পৰা 5 মিলিয়নৰ তললৈকে, 1 মিলিয়নৰ পৰা 5 মিলিয়নৰ তললৈকে যিটো প্লেয়াৰ আছে সেইটো কেটেগৰী Bত আহে। মই আহোঁ কেটেগৰী Bত, মানে মোৰ 5 মিলিয়ন নাই, কিন্তু 1 মিলিয়নৰ ওপৰতো আছে। তাৰপিছত কেটেগৰী A, 5 মিলিয়নৰ ওপৰত যিমান ফলোৱাৰ্ছ আছে, 10 মিলিয়ন, 20 মিলিয়ন, 30 মিলিয়ন, সিহঁতে আহে কেটেগৰী 8। তাৰ লগতে আৰু এক্সট্ৰা প্লেয়াৰো আমি এড কৰিব পাৰে। এটা টিমত কমচে কম 17টা টোটেল প্লেয়াৰ থাকে, কিন্তু যেতিয়া 11 ক্ৰিকেট খেলিব গ'লে সেই কেটেগৰী Aৰ 3টা, কেটেগৰী Bৰ 3টা আৰু কেটেগৰী Cৰ 5টা টিম মানে 11ত খেলিব পাৰিব। তাৰপিছত এটা টিমততো সিহঁতে কোনোবাই 15টা, কোনোবা 20টা এনেকৈ লৈ থৈ দিয়ে, স্কোৱাড এটা বনায়, যাতে কোনোবা ইনজিয়ৰ হ'লে বেলেগ প্লেয়াৰ এটা ভৰাব পাৰে, বা কোনোবা কিবা ইমাৰ্জেঞ্চি হ'ল, ক'ৰবাত যাব লগা হ'ল, বেলেগ প্লেয়াৰক খেলাই দিলে, সেনেকুৱা ধৰণৰ হয়। এতিয়া আপোনালোকে কেনেকৈ খেলিব পাব, প্ৰথম কথা হ'ল 1 লাখ ফলোৱাৰ্ছ থাকিব লাগিব। 1 লাখ ফলোৱাৰ্ছ যদি আছে, নাথাকিলেও খেলিব পাৰিব, সেইটো মই কৈ আছোঁ। 1 লাখ যদি ফলোৱাৰ্ছ আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ অকশ্যন হয়, কি কয় এইটো, ট্ৰায়েল হয়, ট্ৰায়েল ক'ত হয়, আপোনালোকে মোক ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিব, ইনষ্টাগ্ৰামৰ ID টো দি দিছোঁ, তাহাঁতৰ
লগত মই কানেক্টেড হয় যদি মই গম পাই যাওঁ দিল্লীত হৈ আছে ট্ৰায়েল আপোনালোকে গৈ কিনে ট্ৰায়েল দিয়ক চিলেক্ট যদি হৈ যায় আপোনালোকে ডাইৰেক্ট পাই যাব বহুতে চিলেক্ট হৈছে এনেকৈ তে মোক ইনষ্টাগ্ৰামত গৈ আপোনালোকে ফ'ল' কৰিব মই ষ্টৰিত দি দিম ক'ত ট্ৰায়েল হৈ আছে এতিয়া বৰ্তমান হোৱা নাই হ'লে মই আপডেট দি দিম ধুনীয়াকৈ আপোনালোকে ইনষ্টাগ্ৰামত গৈ মোক ফ'ল' কৰিব আৰু ছেকেণ্ড কথা যদি আপোনালোকৰ 1 লাখ ফলোৱাৰ্ছ নাই আৰু আপোনালোকে ভাল ক্ৰিকেট খেলে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এটা ECL Pro বুলিও আহি আছে সেইটো মই আপডেট দি দিম আপোনালোকে তাতে আপোনালোকে নিজৰ খেলা দেখাই তাতে মানে 1000 ফলোৱাৰ্ছৰ মেটাৰ নাই 500 হওক 100টা হওক তাতে আপোনালোকে খেলিব পাৰিব আৰু এইটো মানে কি আপুনি চাওক আমি এটা নৰ্মেল ক্ৰিকেট বহুতে ভাল টেলেণ্ট আছে খেলিব জানে আমি নৰ্মেল ইয়াতে খেলি থাকি লাভ নহ'ব একো আপুনি নিজকে এটা মানে যদি ভাল ঠাইত লৈ যাব বিচাৰে আপোনালোকৰ নাম হ'ব ডেভিড গগৈ যেনেকৈ ইমান ধুনীয়াকৈ গৈ কিনে ISPL খেলি আছে ডেভিড গগৈ আৰু কোনোবা লিম্বু বুলি আছে তেওঁলোকে গৈ চাওক ইমান ডাঙৰ এটা প্লেটফৰ্মত ক্ৰিকেট খেলি আছে তেওঁলোকৰ এটা লাইভ বনি যায় মানে বস্তুটো যে মানুহৰ লগত চিনাকি হয় কানেক্ট হয় ব্ৰেণ্ড ডিল পায় নতুন নতুন মানুহৰ পৰা নতুন বস্তু শিকিব পাৰি বহুত আপোনাৰ লাইফটো অট'মেটিক গ্ৰ' হৈ যাব আপুনি গম নাপাব মানে সেইকাৰণে সদায় বস্তু নেক্সট লেভেল ভাবিব লাগে নেক্সট লেভেল কৰিব লাগে এটা বস্তু সদায় কৰি নাথাকিব নেক্সট যদি ECL কিবা আপডেট আহে মই ইনষ্টাগ্ৰামত ধুনীয়াকৈ দি দিম আপোনালোকে মোক ইনষ্টাগ্ৰামত গৈ কিনে ফ'ল' কৰিব চবেই খেলিব পাৰিব ECL ইমান ডাঙৰ কথা নহয় ধুনীয়াকৈ চবেই পাৰিব এতিয়া মই কওঁ যে মই কিমান পইচা পাম চাওক পইচাটো আমাৰ যিটো তাতে দেখায় ECLৰ 40 লাখ 50 লাখ 1 কোটি সেইটো এটা কইনছ হয় যাতে আমাৰ যেতিয়া হেৰি হৈ থাকে অকশ্যন হৈ থাকে কওঁতে ভাল লাগে যে 10 লাখ 20 লাখ কিন্তু সিমান পইচা দিয়া নহয় এইটো আপোনালোকে নাভাবিব যে মই 40 লাখ টকা পাইছোঁ এইটো এটা কইন হয় কিন্তু আপোনাৰ কেটেগৰী হিচাপত যেনেকৈ কেটেগৰী A প্লেয়াৰৰ বেছি এমাউণ্ট পায় কেটেগৰী B প্লেয়াৰে কম এমাউণ্ট পায় আৰু কেটেগৰী C এমাউণ্ট হেৰিয়ে কম এমাউণ্ট পায় আৰু এজেঞ্চি টাইপ মানে আপোনাৰ যিটো ফিজ হয় সেই ফিজটো আপোনাক ধুনীয়াকৈ দিবই তাৰ বাহিৰেও মানে আপোনাৰ তাতে ব্ৰেণ্ড ডিল বুলি থাকে ব্ৰেণ্ড ডিল বুলি আপোনালোকে তাতে গৈ কৰে সেইটো এটা এক্সট্ৰা পইচা দিয়ে তে পইচাত ভালে আহিব আপোনালোকে এইটো নাভাবিব যে পইচা ভাল পায় মই ক্ৰিকেট খেলা আৰম্ভ কৰোঁ সেনেকুৱা নহয় ফলোৱাৰ্ছ বহুতৰ এতিয়া ফলোৱাৰ্ছ থাকিলেও নহ'ব এনেকুৱা নহয় আপোনালোকৰ 1 লাখ ফলোৱাৰ্ছ আছে বা আপোনালোকৰ 5 মিলিয়ন ফলোৱাৰ্ছ আছে আপুনি গৈ কিনে ECLত পাই যাব নাপায় সেনেকুৱা 5 মিলিয়ন 10 মিলিয়ন থকা ফলোৱাৰ্ছ ইণ্ডিয়া লেভেলত বহুত আছে আপুনি ফলোৱাৰ্ছ থকাৰ লগতে ভাল ক্ৰিকেট খেলিব লাগিব এফৰ্ট দিব লাগিব ফিটনেছ মেইনটেইন কৰিব লাগিব দৌৰিব লাগিব তাতে গৈ দেখাব লাগিব য়েছ মই পাৰোঁ খেলিবৰ কাৰণে সিহঁতে চাই গম পাই যাব আপোনাৰ মানে জোচটো এনেকুৱা নহয় যে আপোনাৰ বহুত ফলোৱাৰ্ছ আছে আপোনাৰ পাই যাব ECLত নহয় খেলিব লাগিব ফলোৱাৰ্ছো থাকিব লাগিব আৰু যদি ফলোৱাৰ্ছো নাই ভাল খেলিব লাগিব সেইটো কাহিনী এতিয়া পইচাটো ভাল পইচাই দিয়া হয় এনেকুৱা নহয় আপোনালোকৰ চব মানুহ বাহিৰৰখিনিয়ে সিহঁতে জানে এজন প্লেয়াৰক কিমান কি টকা দিব লাগে আপুনি একো খুজিব নালাগে সিহঁতে ধুনীয়াকৈ খেলা হোৱাৰ আগতে এগ্ৰিমেণ্ট কৰি লয় আপোনাৰ গোটেই খেলখনৰ কাৰণে আপোনাৰ ইমান দিনৰ কাৰণে থাকিব লাগিব ইমান টকা আপোনাক চাইন কৰি এমাউণ্টটো ধুনীয়াকৈ দি দিব আৰু তাৰ লগতে তাতে যদি এক্সট্ৰা কিবা কিবি ব্ৰেণ্ড শ্বুট কৰায় সেইটোৰ পইচা ধুনীয়াকৈ এক্সট্ৰা দিয়ে ডাইৰেক্ট মই এতিয়া এমাউণ্টটো কোৱা এলাও নাই ECLৰ তৰফৰ পৰা মই ডাইৰেক্ট এমাউণ্ট ক'ব নোৱাৰিম কিন্তু এটা ভাল এমাউণ্ট দিয়া হয় যিটো মানে আপোনাৰ ছেটিছফেকশ্যন আৰু যিটো আপোনাৰ ভেলু ফৰ মানি বুলি যে কয় যে ভেলু ফৰ মানি তাহাঁতে ধুনীয়াকৈ দিয়ে তাৰ মাজতে কিবা কিবি যে কণ্ট্ৰভাৰ্চি হৈ থাকে সেইবোৰ সিহঁতৰ নিজৰ ব্যক্তিগত কথা মানে কোনোবাই বেটিং নাপায় কোনোবাই বলিং নাপায় সেইকাৰণে তাতে ক্ৰিয়েটাৰবিলাকে জানে কণ্টেণ্টৰ কাৰণে কিবা কিবি হৈ যায় এইবিলাক কথা কালি হয়তো মোৰ লগতো হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু ক্ৰিকেট মেচ এখন খেলিব গ'লে আপুনি মই বেটিং পোৱা নাই যোৱাবাৰ যেনেকৈ মই একবাৰ খেলিবই পোৱা নাই সেই বুলি কি মই সিহঁতৰ লগত কাজিয়া কৰিম খং কৰিম নেকি ক্ৰিকেট মেচ এনেকুৱাই বহুত প্লেয়াৰ আছে ৰিংকু সিঙতে কিমান বছৰ কি বোলে সুৰজ স্কাইহঁতে যিটো সূৰ্য কুমাৰ যাদৱহঁতে এতিয়াহে চান্স পাইছে সিহঁতে কিমান বছৰৰ পৰা খেলি আছে ইণ্ডিয়া টীমত এতিয়া চান্স পাইছে তেতিয়া আপুনি সেইটো ভাবিব নালাগে যে মই খেলিব পোৱা নাই মই আৰু বাদ দিয়ে এইবিলাক সেনেকুৱা নহয় আপোনাৰ টাইম যেতিয়া আহিব টুপ মই লক্ষ্ণৌ লায়ন্সত যেতিয়া ফাৰ্ষ্ট টাইম খেলিছিলোঁ মই বহুত দিন বেটিঙেই পোৱা নাছিলোঁ মই ডিমোটিভেট হৈছিলোঁ এই বেটিঙেই পোৱা নাই কিন্তু যোনদিনাখন মই আজিলৈকে মই একবাৰেই বেটিং কৰিছোঁ ECLত তাকো গৈয়ে ডাইৰেক্ট ফাৰ্ষ্ট ডেবিউট মেচতে মই গৈ 3টা বলত 3টা 6 মাৰিছোঁ তে সেই কনফিডেঞ্চটো মোৰ এতিয়া আছে যেতিয়াই মই চান্স পাম তেতিয়াই মই দেখাম মোৰ ট্ৰেইনিং মই নিজকে ফিট ৰাখি আছোঁ মই ট্ৰেইনিং পূৰা কৰি আছোঁ যেতিয়া চান্স পাম টুপকৈ দিম সেইটোৱে হ'ল কাহানী পইচাৰ কথাটো কৈ দিলোঁ আপোনালোকক গোটেইখিনি আৰু তাৰ বাহিৰেও যদি ECLৰ লৈ পেলাই কিবা কুৱেশ্যন আছে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব নহ'লে ইয়াতে আপোনালোকে কমেণ্ট কৰি দিয়ক ECLৰ লগত যদি কিবা কুৱেশ্যন আছে মই কমেণ্টতে ধুনীয়াকৈ আপোনালোকক ইণ্ডিভিজুৱেলি ধুনীয়াকৈ ৰিপ্লাই দি দিম এইটো এটা মোৰ ভাল লাগিছে যে প্ৰত্যেক ছিজনত মই বেলেগ টিমত আহিছোঁ এতিয়ালৈকে মই 3টা ছিজন এতিয়া হ'ব মোৰ 3টা ছিজনত মই বেলেগ টিমত আছোঁ সেইটো কাৰণে এটা বস্তু ভাল লাগি আছে যে নতুন মানুহৰ লগত এক্সপিৰিয়েঞ্চ হৈ আছে চব টিমতে ডেঞ্জাৰ প্লেয়াৰ আছে চব টাইমতে হাই মানুহ আছে তাহাঁতৰ পৰা বহুত বস্তু মই শিকিব পাৰিম যে লাইফটোক আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰে কাৰণ তাতে এচিভমেণ্ট কৰে বহুতে ভাবিব পাৰে এইবিলাক কি হয় ECL এইবিলাক কি কিন্তু চব বস্তুৰে এটা ভেলু থাকে তাতে আপোনালোকে গৈ টিকেট চিষ্টেম হয় কিমান মানুহ টিকেট কিনি গোটেই ফিল্ড ভৰ্তি হৈ থাকে সব তাতে ইণ্ডিয়ান প্লেয়াৰো এক্স প্লেয়াৰবোৰো আহে আকাশ চোপ্ৰা সুৰেশ ৰাইনাহঁতে আহে এইবাৰ হয়তো প্ৰত্যেক বছৰে মানে ECLটো গ্ৰ' হৈ আছে প্ৰত্যেক বছৰে ECLটো আপ হৈ আছে তো এইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা যে
মই আৰু লগতে মই এইটো বস্তু মোৰ ভাল লাগিছে যে অসমৰ পৰা মাত্ৰ আমি দুজন প্লেয়াৰ আছোঁ, হৰপল শইকীয়া আৰু মই। গোটেই নৰ্থ ইষ্টৰ পৰা আমি দুজন আছোঁ, হৰপল শইকীয়া আৰু মই। তো এইটো আমাৰ কাৰণে এটা ভাল আৰু আপোনালোকৰ কাৰণে এটা ভাল যে আমাৰ অসমৰ পৰাও আমাৰ নৰ্থ ইষ্টৰ পৰা ওলাই গৈ যে ECLৰ নিচিনা ধুনীয়া এখন ডাঙৰ টুৰ্ণামেণ্ট, যিটো টুৰ্ণামেণ্টৰ বহুত বেছি ভিউৱাৰ্ছ আছে, ইহঁতৰ ভিউৱাৰশ্বিপো বহুত আছে। ইউটিউবততো লাইভৰ ৰেকৰ্ড চব ভাঙি দিছে আৰু ছনী স্পৰ্টছতো বহুত বেছি ভিউৱাৰশ্বিপ আছে। মানে সেই ভিউৱাৰশ্বিপ থকাৰ কাৰণেতো মেটচ মানে টুৰ্ণামেণ্টটো ইমান ডাঙৰ হৈ গৈ আছে আৰু ব্ৰেণ্ডবোৰেও বহুত পইচা দি আছে। ব্ৰেণ্ডবোৰে যেতিয়া আপোনাক পইচা দিব, যেতিয়া সেই শ্ব'টো বা সেই টুৰ্ণামেণ্টটো বহুত বেছি ডাঙৰ হৈ যায়, IPL যেনেকুৱা, যদি ফ্লপ শ্ব' এটাত বা ফ্লপ টুৰ্ণামেণ্ট এটাত কেতিয়াও ব্ৰেণ্ডে পইচা নিদিয়ে। বহুত ভাল লাগিছে যে আপুনি প্ৰথম ছিজন আপুনি লক্ষ্ণৌৰ পৰা খেলিলে, তাত 3টা বলত 3টা 6 মাৰিলে। এবাৰ হাৰিয়ানা হাণ্টাৰ দি ট্ৰফিটো যেতিয়া জিতি আহা এই ব্ৰঞ্জে কিবা এটা ক'ব হা আপোনালোকক। सिस्टम फाड़ देंगे, सिस्टम के नीचे रहना पड़ेगा। ब्रॉन्जो के आगे कोई बोल सकता है क्या? ब्रॉन्जो ভাল লাগিছে বহুত। তুমি ভাবছিলানে তোমাৰ এটাৰ ফেভৰেট টিম? ফেভৰেট টিম মই দুটাত, এটা তুমি যোনটো টিমত থাকা সেইটো চাওঁ আৰু LBCৰ টিমে চাওঁ মই। এতিয়া সেইটো টিমতে পাইছোঁ। মই খেলিব পাওঁ নাপাওঁ সেইটো পিছৰ কথা। তুমি এনেকৈ নাভাবিবা যে মোক সেইটো টিমত লৈছে, গৈ কিনে মোক অপেনিং বেটিং দিব, বলিং দিব। কাৰণ তাহাঁতৰ এটা বনি আছে টিম, তাহাঁতৰ এটা মানে লগৰবোৰৰ এটা ইম্পেক্ট হৈ আছে। আৰু মই গৈ প্ৰথমতে মোক ইমান চান্স এনেও নিদিয়ে, নতুন মানুহক ইমান ঘপকৈ ট্ৰাষ্ট নকৰে। কিন্তু এটা টিমত থাকি শিকা, নলেজ লোৱা, বণ্ডিং বনোৱা, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইটো বস্তুতে মই ফ'কাছ কৰিম। গৈয়ে কেনেকৈ খেলিব বাৰু, ইমান সিহঁতৰ টিমৰ মানুহ আছে, তাতে যে পাইছা সেইটোৱে বহুত ডাঙৰ কথা। মইতো গমেই পোৱা নাছিলোঁ, তাৰপিছত বিবেকে মেছেজ দি আছে কংগ্ৰেচুলেশ্যন, কি হ'ল কংগ্ৰেচুলেশ্যন দি আছে। তাৰপিছত মই নিজে সুধিছোঁ, মই কি হৈছে, কি হয় কংগ্ৰেছ? তাৰপিছত কৈছে বিকাশ দাতে পাই। তেতিয়া মোৰ বহুত ফূৰ্তি লাগিছে, মাও ফোন কৰিছে, চবৰে ফূৰ্তি লাগি গৈছে। এবাৰ মানে পূৰা ফাইনেলি আৰু চবেই হেপী হৈ গ'ল। আছিল স্পেচিয়েল থেংকছ টু হানা, অমলান ভাই, আমাৰ ৰোহিত ভাই আছে তাতে, আমাৰ গোটেইখিনি সমুদ্ৰতে আছে, তাতে গোটেইতে আকাশতে আছে। অমলান ভাইহঁতৰ থ্ৰুদিও মই বহুতখিনি চিনাকি হৈছোঁ। যোৱাবাৰ TV এডভাৰটাইজ দিয়াৰ লগে লগে মই ওলাই আছিলোঁ। মানে যোৱাবাৰ এইটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ যে মানে খেলা যে হয় যে, খেলা হোৱাৰ লগে লগে TV এড যে আহে যে, মানে ব্ৰেকৰ মাজত 1 অভাৰ হোৱাৰ লগে লগে সেই এডত ময়ে ওলাই আছিলোঁ। আৰু আমাৰ কলকাতাৰ টিমৰ পৰা অনলি মই আছিলোঁ। হয়তো সেইটো সিহঁতৰ অকণমান সিহঁতৰ অলপমান লাগিব পাৰে, কাৰণ কলকাতা টিমৰ পৰা ইমান ডাঙৰ ডাঙৰ প্লেয়াৰ আছিল, আদনান 07 সিহঁতে আছিল। কিন্তু মোক চিলেক্ট কৰি পেলাই মই LB যাদৱৰ লগত এডত শ্বুট আছিলোঁ, য'ত নেকি মোক ভেনিটি ভেনু দিয়া হৈছিলে। তাতে মোৰ ভেনিটি ভেনুৰ পিছফালে মানে আগফালে মোৰ দৰ্জাত বিকাশ চেত্ৰী বুলি নাম লেখা আছিল। লাইফত ফাৰ্ষ্ট টাইম ইমান ডাঙৰ কেমেৰাৰ আগত মই শ্বুট কৰিছিলোঁ, যিটো আপোনালোকে যোৱা বছৰ এডত দেখা পাইছিলে মোক। LB যাদৱ, ফুকৰা ইনচান, দিগ্বিজয় ৰাথীহঁতৰ লগত মই শ্বুট কৰিছিলোঁ। সেইটো এটা মোৰ বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হয়। এইবোৰ বস্তুৰ পৰা বহুত এক্সপিৰিয়েঞ্চ পায় আৰু লাইফত, মানে কেনেকৈ কি নিজক গ্ৰ' কৰিব পাৰি। ইমান ডাঙৰ কেমেৰাৰ আগত শ্বুট কৰিছিলোঁ, ভয়ে লাগিছিল, ইমান ডাঙৰ কেমেৰা দেখাই নাই, সেইটো কেমেৰাত শ্বুট কৰিছিলোঁ। ভেনিটি ভেনত জিন্দগী বেলেগৰ ভেনিটি ভেনে দেখা পাই থাকোঁ মুভিবোৰত, নিজৰ ভেনিটি ভেন আছিলে এটা ইমান ডাঙৰ ভেনিটি ভেন, য'ত বাহিৰত মোৰ নাম লেখা আছিল। তো সেইবোৰ বহুত এক্সপিৰিয়েঞ্চ মোৰ আছে। মানে অকল এটা নহয়, অসমক চিনি পায়, মানে ইহঁতে অসমতো যি ক্ৰিয়েটাৰ আছে, অসমক কোনে চিনি নাপায়, অসমক গোটেই ৱৰ্ল্ডে চিনি পায়। কিন্তু ইণ্টাৰেষ্ট দেখাইছে যে অসমৰো প্লেয়াৰ এটা আমাৰ টিমত আছে, সেইটো বস্তু মোৰ ভাল লাগিছে। চ' সেই আৰু নেক্সট এতিয়া যোৱাৰ পিছত কি হয় নেক্সট আপডেটবোৰ আপোনালোকক দি থাকিম। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি পেলাই জনাব, মই চবৰে এনচাৰ দিবলৈ চেষ্টা কৰিম। ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰিবলৈ নাপাহৰিব। চ' লগ পাম এটা নতুন ভিডিঅ'। আশা কৰোঁ ECLৰ লগত ৰিলেটেড সকলোবোৰ কুৱেশ্যনৰ এনচাৰ মই এই ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ৰৈ গ'ল আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ দি দিম এই কমেণ্টৰ মানে কুৱেশ্যনৰ এনচাৰ। চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। টিল দেন টাটা বাই বাই। এতিয়া মই আপোনালোকক মই গোটেইখিনি কৈ আছোঁ, আপোনালোকেও প্ৰথমতে ইণ্ট্ৰ'টো বনাই লওঁ। ৰ'বা, ইণ্ট্ৰ'টো বনাই লওঁ। নমস্কাৰ, মই বিকাশ চেত্ৰী। কেনেকুৱা কোৱালিটি কেনেকুৱা চোৱা নাই কম হা একদম ক'লা নেকি?